শিলচৰত বিক্ষোভ কাৰ্যসূচী অসম বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ পঞ্চায়ত নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলক নিয়োজিত কৰাৰ বিৰোধিতাৰে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে অসম বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাই। কাছাৰ জিলা প্ৰশাসনে অনৈতিকভাৱে বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক পঞ্চায়ত নিৰ্বাচনৰ কামত নিয়োজিত কৰাৰ অভিযোগ উত্থাপন হৈছে। হাতত প্লে কাৰ্ড লৈ এনেদৰে বিভিন্ন শ্লোগানেৰে ইয়াৰ বিৰোধিতাৰে উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষকসকলে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলেও। বিশ্ববিদ্যালয়ৰ ষান্মাসিক পৰীক্ষাৰ আগমুহূৰ্তত শিক্ষকসকলক এনে আচলতে দায়িত্ব দিয়াৰ ফলত শিক্ষাৰ্থীসকল সমস্যাৰ সন্মুখীন হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় শিক্ষক সংস্থাই আৰু শীঘ্ৰেই এই দায়িত্বৰ পৰা ৰেহাই দিয়াৰ আহ্বান জনাইছে অসম বিশ্ববিদ্যালয় শিক্ষক সংস্থাই। আৰু এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষক সন্থাই। দেখিবলৈ পোৱা গৈছে শিলচৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে। পঞ্চায়ত নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলক নিয়োজিত কৰাৰ বিৰোধিতাৰে প্ৰশাসনৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ গুজাৰিছে আৰু তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলেও। পঞ্চায়ত ইলেকশ্যনটো এনেকুৱা এটা সময়ত হৈছে যিটো সময়ত আমাৰ অহা মাহত আমাৰ সেমিষ্টাৰ এক্সামিনেশ্যন আছে। এই সেমিষ্টাৰ এক্সামটো হিউজলি এফেক্ট হৈ যাব যদি আমাৰ 40-50 জন ফেকাল্টি মেম্বাৰ ইউনিভাৰ্চিটিৰ যায় ফৰ আ পিৰিয়ড অফ 1 মান্থ। এক মাহৰ কাৰণে যদি তেওঁলোক ডিউটিত গুচি যায় তেতিয়াতো ইয়াত আমাৰ চিলেবাছ কাভাৰ নহ'ব, আমাৰ পৰীক্ষা নহ'ব, গোটেই পৰীক্ষাটো ডিফাৰ হ'ব পাৰে। আমাৰ মানে request to the district administration that at least panchayat electionot a central institution like Assam University faculty hokolok jate draft nokore for